যোৰহাটৰ নগৰত দুৰ্বৃত্তৰ দলৰ সন্ত্ৰাস ৰড লৈ দুৰ্বৃত্তই চলাই গৈছে লুটপাট। বিগত দুটা দিনত যোৰহাটৰ 8টাকৈ ফ্লেটত তলা ভাঙি লুটপাট কৰিছে এই দলটোৱে। চিচিটিভি কেমেৰাই দৃশ্যবোৰ ধৰি ৰাখিছে আৰু য'ত ধৰা পৰিছে কি ধৰণৰ এক ভয়ানক কাণ্ড চলিছে। দুৰ্বৃত্তৰ চাল চলন সকলোখিনি কেমেৰাত আবদ্ধ। 5 ফেব্ৰুৱাৰীত তৰাজানৰ মধুকুঞ্জ এপাৰ্টমেণ্টত আৰু তাৰপিছত 7 ফেব্ৰুৱাৰীত বঙালপুখুৰীৰ ABC হাইটছত একেই পোছাক পৰিধান কৰি লুটপাট কৰিছে সশস্ত্ৰ এই দুৰ্বৃত্তৰ দলটোৱে। কেইবাটাও ফ্লেটত সোমাইছে অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটি নিছে নগদ ধন, অলংকাৰ সহ আন মূল্যৱান সা সামগ্ৰী। ABC হেইট নামৰ যিটো এপাৰ্টমেণ্ট, সেই এপাৰ্টমেণ্টত 4টা ফ্লেটত চোৰে ইতিমধ্যে চুৰি কৰি বহু সামগ্ৰী লৈ গৈছে আৰু ইয়াকে লৈ আৱাসীসকল অতিকৈ শংকিত হৈ পৰিছে। মই দেখুৱাইছোঁ যে এটা C404 এই ফ্লেটটোত বহুখিনি সোণৰ অলংকাৰ ইতিমধ্যে চোৰৰ দলে লৈ গৈছে। তেখেতসকল কিছু সময়ৰ বাবে নিশা ওলাই গৈছিলে, সেই সময়তে চোৰৰ দলটোৱে অভিযান চলায় আৰু ABC হেইটৰ যি ছ'চাইটি আছে তাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীকে ধৰি আৱাসীসকল আমাৰ সৈতে আছে। দাদা, মই জাষ্ট আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে ছিকিউৰিটি গাৰ্ড আছে, তাৰপিছতো এনেধৰণে 4টাকৈ ফ্লেটত এনেধৰণে চোৰৰ দলে বহুখিনি লুটপাট চলাই লৈ গ'ল। কি কওঁ এতিয়া, ছিকিউৰিটি আমাৰ মাত্ৰ এজন থাকে ৰাতি। আচলতে আজিলৈকে তেনেকুৱাটো একো হোৱা নাই, গতিকে আমি ভাবিছোঁ যে এতিয়া ছিকিউৰিটিৰ সংখ্যাটো বঢ়াব লাগিব। আৰু 2 নম্বৰ কথা হ'ল, অকল আমি ছিকিউৰিটিৰ আমাৰ ফালৰ পৰা কৰাটোৱেই কথা নহয়, চৰকাৰৰ ফালৰ পৰা অলপমান পেট্ৰলিং ডিউটিটো যদি অলপ বঢ়াই দিয়ে তেতিয়াও আমি অলপমান কিছু সকাহ পাম বুলি ভাবোঁ। হয়তো আপোনালোকৰ কি লৈ গ'ল ইতিমধ্যে আপুনি কৈছে মোক, আপোনালোকে গোটেই সোণৰ অলংকাৰখিনি নিছে হয়নে? সব গোল্ড জুৱেলাৰী, গোল্ড এণ্ড ডায়মণ্ড যি আছিলে। গোল্ড এণ্ড ডায়মণ্ড কিমান টকা মানৰ হ'ব চাগে আপোনালোকৰ? কিমান টকাৰ? 5 লাখৰ ওপৰ। 5 লাখৰ ওপৰ হ'ব। হয়, আমি দেখুৱাইছোঁ যে এনেধৰণে ABC হাইটৰ এইটো C ব্লক আৰু ইয়াত এনেধৰণে 2টা ফেমিলি অৰ্থাৎ 2টা ফ্লেটত চোৰে চুৰি কৰি নিছে আৰু ইয়াত থকা আৱাসীসকল অতিকৈ শংকিত হৈ পৰিছে। কিয়নো দাদা, যিটো কথাত খবৰ আহিছে যে চোৰে কেনেকৈ গম পালে যে এই ফেমিলিটো নিশা 9:50 বজাত ওলাই গৈছে, ঠিক সেইদৰে আন এটা ব্লকত আপোনালোকে জনাইছে যে 11:30 ওলাই গৈছে 2 ঘণ্টাৰ কাৰণে, সেইটো ঘৰতো চুৰ কৰিছে। নিশ্চয় তেওঁলোকে আগতে ইয়াত ৰেকি কৰি গৈছে আৰু নহ'লে তেওঁলোকৰ হাতত প্ৰপাৰ ইনফৰমেশ্যন আছে। 2 ঘণ্টা এজন মানুহ ঘৰত নাই আৰু সেই 2 ঘণ্টাতে আহি কাম কৰি বেলেগ ঘৰত মানুহো নাই, টোটেল এইকেইটা ঘৰে খালী। ইমান 64টা ঘৰ আছে, এই 4টা ঘৰ খালী, এওঁলোকে কেনেকৈ গম পালে? যিকেইটা ঘৰত তলা ওলমি আছিলে সেইকেইটা ঘৰেই তেওঁলোকে এটেক কৰিছে, বাকীকেইটা ঘৰত তেওঁলোকে এটেক কৰা নাই। আৰু এটা কথা, ছিকিউৰিটি আছে বা যিয়ে আছে, ইমান ডাঙৰ এটা অঞ্চল, আটলাগাঁৱৰ অঞ্চল, এই আপোনাৰ বঙালপুখুৰী ইমান ডাঙৰ অঞ্চল, আমি কামৰ পৰা কেতিয়াবা বাহিৰত আহোঁ বা কিবা কৰোঁ, প্ৰশাসন কিন্তু ৰাতি যোনটো চবে কৈ আছে পেট্ৰলিং বা তেনেকুৱা ব্যৱস্থা কিন্তু আমি দেখা নাপাওঁ। আৰু ফ্লেটত থাকি যদি আমি মানুহখিনি সুৰক্ষিত নহয় তেতিয়াহ'লে আপুনি সাধাৰণ ৰাইজৰ কথা ভাবক, তেওঁলোকৰ কি অৱস্থা হ'ব। ধন্যবাদ জনাইছোঁ। আৰু গতিকে বৰ্তমান যোৰহাটৰ যিসকল ফ্লেটৰ আৱাসী সেইসকল অতিকৈ শংকিত হৈছে, কিয়নো 5 ফেব্ৰুৱাৰীৰ পিছত 7 ফেব্ৰুৱাৰীৰ নিশা এনেধৰণে অৰ্থাৎ 2টা দিনৰ ভিতৰতে যোৰহাটৰ 2টা এপাৰ্টমেণ্টৰ কেইবাটাও ফ্লেটত এনেধৰণে চুৰিকাণ্ড সংঘটিত হৈছে আৰু চোৰৰ দলে এনেধৰণে মাৰণাস্ত্ৰসহ সঁজুলি লৈ আহি এই চুৰিকাণ্ডসমূহ তেওঁলোকে কৰিছে।